হেল্ল' বন্ধুসকল, মই ইউচুফ আৰু আপোনালোকে চাই আছে ৱাই ডিজিটেল লাৰ্ণিং। বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বহুতেই আমাৰ চেনেলত বিভিন্ন ধৰণৰ কমেণ্টছ আৰু পাৰ্চনেলি বহুতেই সুধি থকা কিছুমান কমেণ্ট বা প্ৰশ্ন আপোনালোকক মই আজি সেই আপোনালোকৰ প্ৰশ্নসমূহৰ মই উত্তৰ আজি দিবলৈ চেষ্টা কৰিম। বন্ধুসকল বহুতেই সুধি আছে যে DWEৰ যি 5500 LPUৰ ভেকেঞ্চি 2023 চনত আহিছিল, ইয়াৰে কাম কিমান সম্পূৰ্ণ হৈছে বা মেৰিট লিষ্ট কেতিয়ালৈকে মাৰিব, যিহেতু আকৌ 4500 এডভাৰ্টাইজমেণ্ট আহিছে আৰু ফেব্ৰুৱাৰী মাহৰ অৰ্থাৎ এই চলিত মাহৰ 15 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। ইতিমধ্যে আপোনালোকে এডভাৰ্টাইজমেণ্ট A আৰু B চাইছে LPUৰ, আৰু তাত আৰু ডিষ্ট্ৰিক্ট ৱাইজ যি মানে ভেকেঞ্চি সেইখিনি এতিয়াও আউট হোৱা নাই বা ৰিলিজ কৰা নাই ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি। বহুতেই বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ কৰি আছে যে একচুৱেলি কোৱাৰী আপোনালোকৰ বহুত আছে যে কেনেকৈ কৰিব, অফাৰ লিভিং হ'ব নেকি। গোটেইখিনি আজি এই ভিডিঅ'ত আলোচনা কৰিম বন্ধুসকল। চাওক, আপোনালোকে যদি DWEৰ যদি অফিচিয়েল চাইট আপোনালোকে যদি ভিজিট কৰে আপোনালোকে চাব পাৰিব। ইয়াত প্ৰথমত দিয়া আছে ডাউনলোড এপইণ্টমেণ্ট কোৰিজেণ্টাম অৰ্ডাৰ ৰিগাৰ্ডিং HRD স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভাৰৰ পৰা ইয়াতে এপইণ্টমেণ্ট লেটাৰ আছে বন্ধুসকল। আৰু তলত চাব আপোনালোকে একনলেজমেণ্ট এপ্লিকেশ্যন ফৰ্ম এগেইনষ্ট DWE আছাম এডভাৰ্টাইজমেণ্ট এটা 26/12/2023, এইটো 2023 যিটো আহিছিল 5550, তাতে একনলেজমেণ্ট ইয়াতে দিয়া আছে। আৰু ইয়াতে বেলেগ কিবা কিবি দিয়া আছে। আৰু যদি নটিফিকেশ্যন আপোনালোকে চায়, এটা নটিচ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অফ PWD কেণ্ডিডেটছ এগেইনষ্ট 26/12/2023। ৰিচেণ্টলি যি আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা কিবা কিবি আৰু হৈ গ'ল, বৰ্ড হৈ গ'ল মেডিকেল, গোটেইখিনি ইয়াত নটিফিকেশ্যন দিয়া আছে আৰু এডভাৰ্টাইজমেণ্ট A, B গোটেইখিনি দিয়া আছে। আৰু এটা বিষয় আপোনালোকে চাব, বহুতেই ভাবি আছে বিভিন্ন গ্ৰুপসমূহত মিটিং প্লাছ হোৱাটছএপৰ মেছেজসমূহ দেখিবলৈ পোৱা গৈছে যে একচুৱেলি 4550 যদি 15 তাৰিখত যদি এপ্লিকেশ্যন আৰম্ভ হয় আৰু 5500 সকলোৱে ইয়াত এপ্লিকেশ্যন কৰিব হয় বন্ধুসকল, বহুতেই কৰিব, মানে সকলোৱে কৰিব যদি 5500 যদি মেৰিট লিষ্ট নাহে। সকলোৱে কৰিব, নিশ্চয়কৈ কৰিব। আৰু চাওক, এতিয়ালৈকে DWEৰ অফিচিয়েল ছাইটত সেই বিষয়ে কোনো আপডেট নাই আৰু আমি বিভিন্ন ধৰণে গ্ৰুপসমূহ প্লাছ DWEত বিভিন্ন ধৰণৰ খবৰ লোৱা হৈছে আৰু সেই বিষয়ে একো অৱগত নহয় বুলি কৈছে। আৰু হয়তো সম্ভৱতঃ প্ৰাৰ্থীসকলৰ আশা বা বহুতেই এনে এক্সাইটেড হৈ আছে যে 15 তাৰিখৰ আগত মেৰিট লিষ্ট আহিব পাৰে। চাওক, এতিয়া কথা হ'ল যিহেতু এইটো 15 তাৰিখত এপ্লিকেশ্যন আৰম্ভ হ'ব, সম্ভাৱনা আছে 15 তাৰিখৰ আগত লিষ্ট এখন আহিব পাৰে, প্ৰভিজনেল লিষ্ট। ইমান পেনিক নহ'ব, যিহেতু ইমান দিন আমি অপেক্ষা কৰিলোঁ আৰু হয় মানি লৈছোঁ ধৈৰ্য সীমা মানে পাৰ কৰি দিছে, কিন্তু কি কৰিব লগা একো নাই। আপোনালোকে এতিয়া অপেক্ষা কৰিব লাগিব আৰু বেছি দিন নাই। 15 তাৰিখত চাওক, যদি এপ্লিকেশ্যন নাহে আপোনালোকে কৰক। এনেকুৱাও হ'ব পাৰে যে LPUৰ যি নতুন ভেকেঞ্চি আহিছে গোটেইখিনি একেলগে দিব পাৰে মে' মাহত 4500 আৰু 5500, সেইকাৰণে অলপ পলম হৈ আছে। যে এইখিনি আমি এডভাৰ্টাইজমেণ্ট ল'লোঁ, কি এপ্লিকেশ্যনখিনি ল'ল চৰকাৰে বা DWE ফালৰ পৰা, আৰু গোটেইখিনিক একেলগে দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। ইমান চিয়ৰলি ক'ব পৰা নাযায়। এইটো এটা প্ৰেডিকশ্যনহে লৈছে, বহুতেই মানে আইডিয়া কৰিছে যে একচুৱেলি এনেকুৱা কিয় হৈ আছে। আৰু DWE আপোনালোকে ভিজিট কৰিলেও সঠিক আপোনালোকে মানে ইনফৰমেশ্যন লাভ নকৰিব। বন্ধুসকল, এইটোৱে মানে চিন্তা নকৰিব আৰু বেছি দিন নাই, অপেক্ষা কৰক। আৰু বিষয়টো মানে এনেকুৱা হৈছে এতিয়া সকলোৱে মানে মানসিকভাৱে ভুগি আছে যে একচুৱেলি এখন এডভাৰ্টাইজমেণ্ট ইমান 1.5 বছৰ পাৰ হৈ গ'ল, প্ৰায় 1.5 বছৰমান হ'বই, আৰু ইমান দিন লাগে নেকি। এতিয়া ক'বলগীয়া একো নাই বন্ধুসকল, অপেক্ষা কৰিব লাগিব কি হয়। আৰু কাটঅফৰ ভিডিঅ' বহুতে কাটঅফ বিচাৰি থাকে, কাটঅফ কেনেকুৱা হ'ব চাওক। যিহেতু ছিষ্টেম চেঞ্জ হৈছে আৰু 85% LPত টেটৰ মাৰ্কত মানে ৱেইটেজ দিছে। টেটত যিসকলৰ ভাল মাৰ্ক আছে সেইসকলে চাকৰি পোৱাৰ চান্স থাকিব। কাটঅফ কোনেও প্ৰেডিকশ্যন কৰিব নোৱাৰোঁ, কাৰণ 100% চিয়'ৰ আৰু কাটঅফ নহয়, আৰু প্ৰেডিকশ্যন কৰিলেও ইমান হেৰি নহয়, কাৰণ প্ৰথম হ'বলৈ গৈ আছে এনেকুৱা নিউ প্ৰচেছত। এইবাৰ নিযুক্তি হৈ যোৱাৰ পিছত নেক্সটত সেই প্ৰেডিকশ্যন কৰিব পৰা যাব বন্ধুসকল। আচলতে কি হয়, যদিও মই বহুত কাটঅফৰ ভিডিঅ' বহুতে বনাইছে, ময়ো বনাইছোঁ, কিন্তু এটা আইডিয়াহে লগাইছিলোঁ, কিন্তু এইমতে নহ'বও পাৰে। আপোনালোকে যদি ভাবে যে ইমান কাটঅফ যাব নেকি, চাওক বন্ধুসকল, ইয়াতকৈ বেছিও যাব পাৰে, কমো যাব পাৰে এইখিনি। আৰু
একো আপডেট অহা নাই আৰু নিশ্চয় যদি DWৰ কিবা আপডেট আহে বিশেষকৈ 15 তাৰিখত যি এপ্লিকেশ্যন হ'ব তাৰে ডিষ্ট্ৰিক্ট ৱাইজ যি ভেকেঞ্চি সেইখিনি অহাৰ লগে লগে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বন্ধুসকল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যিসকল নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু আমাৰ এই চেনেলত সকলোতকৈ আগতে আমি আপোনালোকক ইনফৰমেশ্যন দিবলৈ যত্নৱান হওঁ বা ট্ৰাই কৰোঁ। চ' বন্ধুসকল নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।